বিজনীৰ অঞ্জালি আফাদ আৰু মংলিয়ান বজাৰ কমিটিৰ সোণালী জয়ন্তী উদযাপন আৰু ৰংজালী বৈশাগু উৎসৱ উদযাপন উপলক্ষে আয়োজন কৰা মুকলি সভাত অংশগ্ৰহণ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। বিটিআৰত এতিয়া মুক্ত মনেৰে বিহু পাতিব পাৰিছে, বৈশাগু পাতিব পাৰিছে। এই শান্তি কিমান প্ৰয়োজন আছিল এতিয়া অনুভৱ কৰিব পাৰিছো বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। মংগলিয়ান ষ্টেডিয়ামৰ নামত 2.5 কোটি ঘোষণা প্ৰমোদ বড়ো। মংগলিয়ানত বহুত বছৰৰ পৰাই মই আহি আছিলোঁ, যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ। এই অঞ্চলৰ ৰাইজ বহুত পজিটিভ হয়, বহুত কৰ্মী হয়, কৰ্ম সংস্কৃতিৰ ওপৰত তেখেতসকলে বিশ্বাস ৰাখে। খেতি বাতি কৰি খোৱা ৰাইজ বহুত বেছি আছে। মংগলিয়ান অঞ্চলৰ ৰাইজ, বিজনী অঞ্চলৰ ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰংজালী বৈশাগুৰ গাহাম হামলাইনাই মই সকলোকে দিছোঁ। আৰু লগতে আজিৰ সময়ত আমি সকলো উপলব্ধি কৰিছোঁ যে বড়োলেণ্ড অঞ্চলত শান্তি কিমান প্ৰয়োজন আছিলে। এই শান্তিৰ যিটো ইম্পেক্ট, শান্তিৰ যিটো প্ৰভাৱ আজি সকলো আমি ফিল কৰিছোঁ যে বড়োলেণ্ডৰ ইমূৰে সিমূৰে খুব মানুহবিলাকে উৎফুল্লিত হৈ মুক্ত মনেৰে এইবাৰ ৰংজালী বৈশাগু, ৰঙালী বিহু উদযাপন কৰিছে, বিচুৱা উদযাপন কৰিছে। আৰু আমাৰ মাজত যিটো মৰম আদান প্ৰদান কৰা, সন্মান শ্ৰদ্ধা আৰু সমাজখন একতাৰ অনাজৰিৰে বান্ধিবলৈ এইবাৰৰ ৰঙালী বিহুৱে, ৰংজালী বৈশাগুৱে যথেষ্ট অৱদান যোগাইছে, মই সেইটো আজি বিশ্বাস কৰিছোঁ। গতিকে অনাগত দিনত এই শান্তি আৰু বিটিআৰটো সদায় শান্তি হৈ থাকক, সেইটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠী সকলো ওলাই আহিছে নিজৰ জাতীয় উৎসৱটো পালন কৰিবলৈ, নিজৰ সমাজখন সঠিক পথত আগুৱাই নিবলৈ, তেনেকুৱা সদায় আগবাঢ়ি আহক, সেইটোকে কামনা কৰিছোঁ। আৰু ৰঙালী বিহুৰ সময়ত আমি যিহেতু আমাৰ পৰম্পৰাগতভাৱে জ্যেষ্ঠসকলক আমি সন্মান জনাওঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সকলো জ্যেষ্ঠলৈ মই সেৱা আগবঢ়াইছোঁ। মোৰ বন্ধু আৰু কনিষ্ঠসকলক মই মৰম যাচিছোঁ আৰু আশা ৰাখিছোঁ যে ৰঙালী বিহুৱে সঁচাকৈ বড়োলেণ্ড অঞ্চলৰ কাৰণে এটা ইতিবাচক এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু কৰিব। আৰু অনাগত দিনত এই বড়োলেণ্ডখন আগুৱাই নিয়াৰ কাৰণে বিটিআৰ চৰকাৰখন আৰু আমাৰ ৰাজনৈতিক দলবোৰে আমি কাম কৰি আগুৱাই যাম। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।